মিছন দিছপুৰ আগবঢ়াইছে ষ্টাৰ চিমেণ্ট ছলিড ছেটিং। মই সত্যজিৎ বৰপাত্ৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত এই মুহূৰ্তত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলিছে প্ৰতিটো ৰাজনৈতিক দল আমি আপোনালোকক প্ৰতিটো মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে বিশ্বনাথ সমষ্টিৰ এইবাৰৰ প্ৰাৰ্থী আপোনালোক সকলোৰে চিনাকি পল্লৱ লোচন দাস। পল্লৱ দা, মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু মই প্ৰথমতে দৰ্শকসকলক মই সময়টো দেখুৱাম যে এতিয়া নিশা প্ৰায় 1 বাজি গৈছে। এই মুহূৰ্ততো কিন্তু বাহিৰত মানুহৰ ভিৰ, যোগদান এতিয়াও চলি আছে। গতিকে প্ৰচাৰ কেনেকুৱা হৈছে সেই প্ৰশ্ন নুসুধোঁ, কেনেকৈ আগবাঢ়িছে এই কথা সুধিম। যথেষ্ট উৎসাহপূৰ্ণ আৰু বিশ্বনাথ বিধানসভা সমষ্টিত আমাৰ দলীয় সতীৰ্থসকলে যথেষ্ট পৰিশ্ৰম কৰিছে। মোৰ শুভাকাংক্ষী বা আমাক ভাল পোৱা মোৰ বন্ধুবৰ্গ সকলোৱে যথেষ্ট কষ্ট কৰা মই অনুভৱ কৰিছোঁ আৰু তেখেতসকলেও সমানে মোৰ দৰে প্ৰচাৰ কৰিছে বিভিন্ন স্তৰত। আৰু ই মোৰ বাবে অতি সৌভাগ্যৰ বিষয় যে ভাৰতীয় জনতা পাৰ্টি প্ৰতিগৰাকী কাৰ্যকৰ্তাই ইমান পৰিশ্ৰম কৰা সঁচাকৈ আমাৰ বাবে এক সৌভাগ্য যে আমাৰ তাত ইমান ভাল কাৰ্যকৰ্তা আছে। দ্বিতীয়তে মিত্ৰ দলৰ ফালৰ পৰাও আমি সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। অসম গণ পৰিষদৰ তেওঁলোকৰ কৰ্মীসকলেও ভালকৈ সহযোগ কৰিছে। ঠিক আৰু সকলোতকৈ ডাঙৰ মোৰ আন এটা সৌভাগ্য বুলি ক'ব লাগিব যে মোৰ কিছু পৰিয়ালৰ ব্যক্তি আৰু মোৰ বন্ধু যিমানসকল আছিলে, মোৰ বন্ধু সতীৰ্থ সকলোৱে যথেষ্ট পৰিশ্ৰম কৰিছে আৰু কিছু লোকে মোক নজনোৱাকৈও নিজৰ নিজৰ পৰ্যায়ত তেওঁলোকে কষ্ট কৰিছে। তো সকলোৰে এই পৰিশ্ৰম কষ্ট বিনিময়ত এক নতুন বাতাবৰণ এটা সৃষ্টি হৈছে আৰু এটা পৰিৱেশ বনিছে যে ভাৰতীয় জনতা পাৰ্টীৰ পৰিৱেশটো খুব ভাল, পজিটিভ। আৰু মাননীয় মুখ্যমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি মানুহৰ বহুত বেছি আকৰ্ষণ আছে আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীক বিশেষকৈ আমাৰ বিশ্বনাথৰ ৰাইজে বহুত ভাল পায় আৰু তেখেতে পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰত্যেকগৰাকী জনসাধাৰণে যেন বিচাৰে সেয়া মই অনুভৱ কৰিছোঁ। আৰু তাৰে পৰিৱেশত আজি এটা উৎসাহপূৰ্ণ বাতাবৰণ কাৰ্যকৰ্তাসকল সকলোৰে মইতো মোৰ দৃষ্টিত মই ভাল দেখিছোঁ। বাকীটো আৰু মই ইমান ডিটেইলত যোৱা নাই। আৰু যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা কৰা নাছিল তেতিয়া আমাৰ প্ৰথম খবৰত আপোনাৰ এটা সাক্ষাৎকাৰ চলিছিল আৰু তাত আমি যিবোৰ কথা আলোচনা কৰিছিলোঁ, আজি তাৰ পাছৰ কথাখিনি আলোচনা অকণমান কৰিম। প্ৰচাৰ ইতিমধ্যে দেখিছোঁ ৰাইজৰ মাজলৈ গৈছে, প্ৰতিটো মুহূৰ্তত ৰাইজৰ মাজতে আপোনাক দেখা পোৱা গৈছে। যিবোৰ প্ৰতিশ্ৰুতি বা যিবোৰ সপোন বা যিবোৰ লক্ষ্য আপোনাৰ বিশ্বনাথক লৈ আপুনি তেতিয়াই আমাক কৈছিল, গতিকে এই মুহূৰ্তত ৰাইজৰ মাজত থাকি আপুনি কেনেকুৱা দেখিছে, পৰিৱেশবোৰ কেনেকুৱা দেখিছে? চাওক, ৰাইজৰ বহুত বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি। ৰাইজে বহুত আশা কৰে যে আমি সঁচাকৈ এই সমাজখনৰ পৰিৱৰ্তনৰ বাবে, অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰিম আৰু সেইবাবে ৰাইজ ওলাই আহিছে। আজি বহুত নতুন প্ৰজন্মৰ যুৱক যুৱতী, তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা নহয়, কিন্তু তেওঁলোক ওলাই আহিছে। তেওঁলোকে ওলাই সমৰ্থন কৰিবলৈ ওলাই আহিছে। কিয় ওলাই আহিছে? তেওঁলোকে আশা কৰিছে যে আমি তেওঁলোকৰ চাগে ভৱিষ্যতৰ বাবে নিশ্চয় তেওঁলোকৰ জীৱন জীৱিকাৰ সন্ধানৰ তেওঁলোকে বিচাৰি পাব বা তেওঁলোকে নিজে আত্মসংস্থাপিত হ'ব পাৰিব। ঠিক তেনেধৰণে গাঁৱৰ দৰিদ্ৰ জনগণৰ পৰা লৈ সকলো লোক ওলাই আহিছে এইটো কাৰণে তেওঁলোকেও ভাবে যে চৰকাৰৰ আঁচনিসমূহে তেওঁলোকক স্পৰ্শ কৰিছে আৰু ভৱিষ্যতে আৰু আঁচনি আহিব যিসমূহে তেওঁলোকৰ দৈনন্দিন জীৱন যাপনত বহুত সহযোগ কৰিব। বহুত মানুহৰ এনেকুৱাও আশা আছে যে চৰকাৰখনৰ সহযোগত নিজৰ পৰিয়ালটোক তেওঁলোকে সুন্দৰকৈ চলাই লৈ যাব পাৰিব। ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়ন, এই অঞ্চলটোক সৰ্বাংগ সুন্দৰ কৰা, ইয়াৰ বৌদ্ধিক মহলে বহুত কামনা কৰে। তো ইয়াৰ বহুত এনেকুৱা বিদ্যৎ সমাজ আছে, তেওঁলোকে এইটো বিচাৰে যে বিশ্বনাথ চাৰিআলি কিছুমান কাঠামোগত পৰিৱৰ্তন হ'ব লাগে। আৰু এই কাঠামোগত পৰিৱৰ্তনত ধৰিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টেই হওক, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টেই হওক, ইকনমিক এক্টিভিটিজ বঢ়াই হওক, এইসমূহ কাম হোৱাটো বিচাৰে ৰাইজে। তো সেইকাৰণে সকলো মানুহৰ যিহেতু আশা, নতুন প্ৰজন্মৰ পৰা লৈ বিদ্যৎ সমাজলৈকে জ্যেষ্ঠজনলৈকে, তো সকলোৰে যিটো বিশ্বাস সেইটোৱে এটা পৰিৱেশ নিৰ্মাণ কৰিছে। আৰু আমি বহুত পৰিকল্পনা কৰিছোঁ কেনেকৈ বিশ্বনাথ বিধানসভা সমষ্টিৰ
ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ কৰিব পাৰি আৰু আমাৰ বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ অনাগত দিনত হ'বলৈ গৈ আছে এই চৰকাৰখনে আমাৰ বিশেষকৈ বিশ্বনাথ চাৰিআলিৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব এইটো মই দৃঢ় বিশ্বাসী নানা জাতি জনগোষ্ঠী মিলনভূমি বিশ্বনাথ আমি আজিৰ দিনটোত আমি আপোনাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ চাহ বাগিচাৰ মানুহ লগ পাইছোঁ বড়ো ভাইসকলক আমি লগ পাইছোঁ বিভিন্ন নেপালী সম্প্ৰদায়ৰ লোকসকলক দেখা পাইছোঁ লগ পাইছোঁ সকলো মানুহৰ কাষত আপুনি আছে সকলোৰে কিবা নহয় কিবা এটা অভাৱ অভিযোগ সকলোৰে থাকে গতিকে এইসকল মানুহৰ কাৰণে আপোনাৰ নিশ্চয় কিবা এটা বিশেষ লক্ষ্য আছে বিশ্বনাথক মই এটা দিশ আপোনাক এই মুহূৰ্তত ক'ম যে বিশ্বনাথত বহু নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে কিন্তু বিচাৰিছে বিশ্বনাথত এটা ডাঙৰ উদ্যোগ হওক মোৰো সপোন আছে যে চবতকৈ ডাঙৰ মোৰ প্ৰত্যাহ্বান হৈছে ডেকা ল'ৰাসকলক সংস্থাপন কৰা কাৰণ তেওঁলোকৰ চকুবিলাকত যদি চাওঁ যিটো উৎসাহ যিটো আশা সেইটো কেতিয়াও যাতে ভাঙি নাযাওক মই সেইটো কাৰণে চেষ্টা কৰিম কাৰণ তেওঁলোকে আশা কৰি পেলাই আমাক ইমান সমৰ্থন কৰিবলৈ ওলাই আহিছে তো তেওঁলোকৰ জীৱনৰ জীৱিকাৰ বাবে আমি কিবা নহয় কিবা এটা নিশ্চয় কৰিব লাগিব মোৰ বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এডভান্টেজ আছাম 2.0 বহুত আমি দেখিছোঁ বহুত উদ্যোগপতি আহি বিভিন্ন উদ্যোগ স্থাপন কৰাৰ কথা কৈছে আৰু অসম চৰকাৰেও সেই উদ্যোগ স্থাপনৰ বাবে বহুত খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপোনালোকে ডাভোছত তেওঁ যেতিয়া ৱৰ্ল্ড ইকনমি ফৰামত গৈ তাতো তেওঁ কথা পাতিছে কেনেকৈ উদ্যোগ স্থাপন কৰিব বৃহৎ উদ্যোগ আনিবৰ কাৰণে তেওঁ বহুত পৰিশ্ৰম কৰিছে তো তেনেস্থলত যদি আমি বিশ্বনাথত কিবা এটা বৃহৎ উদ্যোগ আনিব পাৰোঁ অন্ততঃ ইয়াৰ অৰ্থনীতি পৰিৱৰ্তন হ'ব যুৱক যুৱতীসকলে সংস্থাপিত হ'ব এই অঞ্চলৰ মানুহে পৰোক্ষভাৱে ব্যৱসায় কৰাৰ সুযোগ পাব তো সেইবাবে আমাৰ বাবে উদ্যোগ স্থাপন কৰা বহুত প্ৰয়োজন কিন্তু তাৰ লগতে আমাৰ বিশ্বনাথক যদি আপুনি চাই বিশ্বনাথত কৃষিৰ ক্ষেত্ৰতো বহুত সুযোগ আছে ঠিক তেনেধৰণে ইয়াত আপুনি ডায়েৰীও আপুনি কৰিব পাৰে আৰু ভেটেনাৰীৰ কাৰণেও ইয়াত বহুত স্কোপ আছে তো যদি আমি এইখিনিকো যদি কিবা কাৰণত পৰিকল্পনাৰে এটা ব্যৱস্থাত ৰূপত যদি আগবঢ়াওঁ তো এয়াও এটা জীৱিকাৰ এটা অল্টাৰনেটিভ মানে আপোনাৰ অন্যতম এটা সাধন হ'ব পাৰে তো সেইবাবে আমি চেষ্টা কৰিম যে কৃষি ক্ষেত্ৰত কি নতুনত্ব আনিব পৰা যায় বা আপুনি ডায়েৰী ছেক্টৰত যিহেতু অলৰেডি ডায়েৰী প্লাণ্ট বহুৱাৰ ইতিমধ্যে পৰিকল্পনা তাৰ কাৰণে কাম হৈ আছে আমুলে ডায়েৰী প্লাণ্ট বহুৱাৰ আৰু ইয়াৰ জৰিয়তে আমুলৰ প্ৰডাকশ্যন বঢ়োৱাৰ এইবিলাক কথাও চৰ্চাত আছে ইনিচিয়েটিভ অলৰেডি লোৱাও হৈছে আৰু তেনেকৈ আপুনি ভেটেনাৰীত আমি যিহেতু নিজৰ পৰ্যাপ্ত যিখিনি আমি বস্তু ধৰিছোঁ বিশেষকৈ মুৰ্গী বা বাকী মাংস আমি নিজে অসমে নিজে কমপ্লিটলি নিজৰ ডমেষ্টিক কনজামশ্যনৰ কাৰণে আমি সেইখিনি পৰ্যাপ্ত নহয় আমি সেইটো কৰিব লাগিব তো এনেকুৱা বহুত পৰিকল্পনা আমি কৰিব পৰা স্কোপ ইয়াত আছে তো সেইটো এটা ব্যৱস্থা আমি কৰিব পাৰোঁ আৰু লগতে ইয়াত বহুত প্ৰতিভাৱান যুৱক যুৱতী আছে খালি তেওঁলোকৰ সুযোগৰ অভাৱ তেওঁলোকক যদি আপুনি ভালকৈ সুযোগ দিয়াব পাৰে বা তেওঁলোকক মঞ্চ আমি তৈয়াৰ কৰিব পাৰোঁ তেওঁলোকে নিজকে কিন্তু যিকোনো পৰ্যায়ত তেওঁলোকে লৈ যাব পাৰে সেইটো অঞ্চলটোৰ বাবেও সুনাম আনিব তো এনে স্থলত কৰিবলগীয়া অজস্ৰ কাম আছে আৰু আমি যদি পৰিকল্পনাৰে আৰু মানে খুব ব্যৱস্থিত ৰূপত যদি আমি কৰোঁ মই ভাবোঁ সকলো সম্ভৱ আৰু ইয়াক কৰিব পৰা বিধৰ হয় আৰু মই মাজতে সুধিছোঁ হয় ইয়াৰ পূৰ্বে আপোনালোকৰ বিশ্বনাথত আপোনালোকৰ এগৰাকী বিধায়ক আছিল এতিয়া আপুনি যিবোৰ পৰিৱেশ দেখিছে মানুহবোৰক লগ পাই যিবোৰ কথা শুনিছে এই ক্ষেত্ৰত ক'ৰবাত বিধায়কজনে ক'ৰবাত অকণমান হ'লেও কৃপণালি কৰি যেন অনুভৱ হয় নেকি আপোনাৰ তেনেকৈতো সকলোৰে কাম কৰাৰ শৈলী বেলেগ বেলেগ আপোনাৰ যেনেকৈ শৈলী বেলেগ মোৰ শৈলী বেলেগ হ'ব আন এগৰাকীৰ শৈলী বেলেগ সকলোৱে নিজৰ নিজৰ শৈলীৰে কাম কৰিব বিচাৰে তো তেখেতৰ শৈলীত তেখেতে কাম কৰিছিলে মই চেষ্টা কৰিম মই যিখিনি ৰাইজৰ বা আমাৰ ডেকা যুৱক যুৱতী বা আমাৰ যি বন্ধুবৰ্গৰ যাৰ তেওঁলোকৰ এক্সপেক্টেশ্যন যি ধৰণে আছে মই নতুনত্ব কিবা এটা আনিবৰ কাৰণে চেষ্টা কৰিম পৰিৱৰ্তন সদায়ে প্ৰকৃতিও পৰিৱৰ্তন হয় সকলোতে পৰিৱৰ্তন হয় তো নতুনত্ব থাকিবৰ কাৰণে কিছু পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন সেইকাৰণে যদি আমি পৰিৱৰ্তন আনিব নোৱাৰোঁ তো ৰাইজেও ভাবিব যে আমি একোখিনি কাম আগবঢ়াব পৰা নাই সেইকাৰণে নিশ্চিতভাৱে অনাগত দিনত যদি ৰাইজে মোক সুযোগ দিয়ে আৰু বিশ্বনাথৰ জনপ্ৰতিনিধি যদি হ'ব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে
এক নতুন ব্যৱস্থিত ৰূপত পৰিৱৰ্তন কৰি আৰু নতুনত্ব আনি সমষ্টিটোৰ ৰাইজৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিবলৈ মই চেষ্টা কৰিম। এইবাৰ নতুন বুলি কওঁতে মোৰ মনত পৰিছে এইবাৰ নতুন ভোটৰ প্ৰসংগ আটাইতকৈ বেছি চৰ্চিত এই মুহূৰ্তত, জেনজিৰ প্ৰসংগ এই মুহূৰ্তত আটাইতকৈ বেছি চৰ্চিত হৈছে। গতিকে নতুন ভোটাৰসকলে কি বিচাৰে বা নতুন ভোটাৰসকলৰ লগত থাকি আপুনি কি অনুভৱ কৰিছে? চাওক, নতুন ভোটাৰৰ যিটো বৰ্তমান সময়ত যিটো পৰিৱেশ, আমি অধিকাংশ নতুন ভোটাৰ আমাৰ লগত আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু এই নতুন ভোটাৰে বহুত আশা কৰিছে আমি তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আনিম বা তেওঁলোকক সুযোগ আৰু সুবিধা আমি প্ৰদান কৰিম। সেইকাৰণে নতুন ভোটাৰসকলৰ নতুন চিন্তা, তেওঁলোকে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা ভাবে, তেওঁলোকে ভাবে যে আমাৰ নতুন ধৰণে আমি স্ক'প পাব লাগে কাম কৰাৰ বাবে। অলপ যিখিনি নতুনকৈ যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে, অলপ চাইণ্টিফিক মডেলত যিকোনো কাম হ'ব লাগে। তো তেওঁলোকৰ ধাৰণাটো তেনেকুৱা, আৰু তেওঁলোকে এটা নতুন ধাৰাৰে আগবাঢ়িব বিচাৰে। সেইকাৰণে তেওঁলোকৰ বিচৰা ধৰণে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে আমি কিছু তেনেকুৱা কাম কৰিব লাগিব, য'ত তেওঁলোকৰ আশা আকাংক্ষাসমূহ ৰিফ্লেক্ট কৰিব পাৰে বা প্ৰতিফলিত হ'ব পাৰে। তো আমি ভাবিছোঁ সেইখিনি কামো আমি ডেফিনেটলি কৰিব লাগিব অনাগত দিনত। আৰু মই মোৰ ব্যক্তিগত অনুভৱ, আমি যিখন চৰকাৰ এইবাৰ বনাবলৈ গৈ আছোঁ, এই চৰকাৰে অনাগত 20-25 বছৰ 30 বছৰৰ কাৰণে কি হ'ব তাক চিন্তা কৰি পেলাই কাম কৰিব। আপুনি নিজে দেখিব যে এই চৰকাৰখনে অনাগত দিনত বহুত দূৰদৃষ্টিৰে বহুত নতুনত্ব আনি বহু আঁচনি আনিব, বহুত পদক্ষেপ গ্ৰহণ কৰিব, যি পদক্ষেপে অসমৰ সম্পূৰ্ণ এটা ধাৰণাৰ পৰিৱৰ্তন কৰিব। ইতিমধ্যে ধাৰণাৰ পৰিৱৰ্তন হৈছে, কিন্তু সম্পূৰ্ণ অৰ্থনৈতিক পৰিৱৰ্তন এটা কৰি তুলিব বুলি মই আশা কৰিছোঁ। বিশ্বনাথ সমষ্টিৰ কথা অকণমান জানিম। বিশ্বনাথত বিজেপিৰ সাংগঠনিক ভেটি বৰ্তমান কেনেকুৱা? বহু শক্তিশালী। আমাৰ কাৰ্যকৰ্তাই যেতিয়া ৰাতি 12টা, 1টা, 2টা, 3টালৈকে পৰিশ্ৰম কৰিব পাৰে, তেতিয়াহ'লে আপুনি তাক কি ক'ব? আৰু কেৱল মাত্ৰ এইটো কেইগৰাকীমান নহয়, আপুনি গোটেই জেগাত যাব, সকলো জাতি জনগোষ্ঠীৰ মাজত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী ৰূপত অৱস্থিতি লৈ আছে। আৰু এইটো অৱস্থিতি এইকাৰণেই হৈছে যে আমাৰ নেতৃত্বৰ যিটো স্বচ্ছতা, যিটো আমাৰ চৰকাৰ, দুইখন চৰকাৰৰ যি কাম কাজৰ কৰ্মৰাজিৰ লগতে যিটো পাৰফৰ্মেঞ্চ, যিটো ইমপ্লিমেণ্টেশ্যন, সেই ইমপ্লিমেণ্টেশ্যন আপুনি মানিব লাগিব। কাৰণ আমি যিখিনি পইচা আমি দিওঁ পূৰা একাউণ্টত যায়, আমাৰ কোনো কৰাপশ্যন চাৰ্জ নাই, কোনো স্কিম আমি কাম নকৰাকৈ পইচা উইথড্ৰ হৈ গৈছে তেনেকুৱা কোনো ব্যৱস্থা তেনেকুৱা নাই হোৱা। তো সেইকাৰণে ৰাইজে অনুভৱ কৰে যে বিজেপিয়ে অন্ততঃ অলপ কমিটমেণ্ট ৰাখি, অলপ দায়বদ্ধতাৰে সকলোক লগত লৈ কাম কৰিব বিচাৰিছে। তো সেইকাৰণে বিজেপিৰ এই কাম কাজক লৈ মানুহ অলপ সন্তুষ্ট যেন আমাৰ অনুভৱ হয়। আৰু সেইকাৰণে এই সমৰ্থন, এইকাৰণে আমাৰ নতুন প্ৰজন্ম আমাৰ লগত, মহিলা আমাৰ লগত, জ্যেষ্ঠ লোকসকল আমাৰ লগত, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ভাৰতীয় জনতা পাৰ্টিৰ লগত আজি পক্ষত থকা যেন আমি অনুভৱ কৰিছোঁ। প্ৰায় 20% বড়ো মানুহ বা বড়ো ভোট ইয়াত আছে। তেওঁলোকেও বিভিন্ন ধৰণৰ দাবী কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ আশা কৰে। গতিকে সেইসকল ভোটাৰৰ প্ৰতি আপোনাৰ কিবা ক'ব লগা থাকিব নেকি? চাওক, যি দুটা আমাৰ বড়ো সম্প্ৰদায়ৰ লোক দুটা স্থানত বসবাস কৰে। এটা হৈছে কিছুমান আমাৰ পুৰণা গাঁও, যিসমূহ অন্যান্য জাতি জনগোষ্ঠীৰ মাজত গাঁওসমূহ আছে, সেই গাঁৱৰ সমস্যা সুকীয়া। আৰু যিসমূহ আমাৰ যিটো ফৰেষ্ট এৰিয়া আছে, সেই ফৰেষ্ট এৰিয়াত বসবাস কৰে। ফৰেষ্ট এৰিয়াত বসবাস কৰা লোকসকলৰ সমস্যা পৃথক। মেইনলি ফৰেষ্ট এৰিয়াত থকা যিখিনি লোক, তেখেতসকলৰ সমস্যা এনেকুৱা যে প্ৰথমতে মাটিৰ পট্টা নাছিলে, এতিয়া মাটিৰ পট্টা তেওঁলোকক প্ৰদান কৰা হৈছে। কিন্তু মাটিৰ পট্টাৰ লগতে বহু এনেকুৱা পথ আছে যিসমূহ নিৰ্মাণ হোৱা নাই। তাত ৰাস্তা বনাব লাগিব, বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰোঁ। তেওঁলোকে বিচাৰে যে ৰাস্তাসমূহ তাত আমি নিৰ্মাণ কৰোঁ। তাত বিদ্যালয় হোৱা নাই, বিদ্যালয় নিৰ্মাণৰ কাৰণেও তেওঁলোকে আশা কৰে তাত বিদ্যালয় হ'ব লাগে। অংগনবাড়ী কেন্দ্ৰ বনাবলৈও তেওঁলোকে আশা কৰে, তাত অংগনবাড়ী কেন্দ্ৰও হোৱা নাই। তাত চিকিৎসালয়ো আমি নিৰ্মাণ কৰিব লাগিব, তাত তেওঁলোকৰ চিকিৎসাৰ বাবে। আৰু লগতে তাত আৰু অন্যান্য কৃষি কৰিব পৰা বহুত তাত সুযোগ আছে। তেওঁলোকক যদি কৃষি কৰিবৰ বাবে আমি যদি আৰু কিবা
সোলাৰ পাম্পৰ পৰা লৈ ইৰিগেশ্যন ছিষ্টেমকে লৈ এনেকুৱা যদি আমি অলপ ডেভেলপমেণ্ট কৰি দিব পাৰোঁ তো তেতিয়াহ'লে তাৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ জীৱন ধাৰণ পৰিৱৰ্তন হ'ব। সেইকাৰণে আমাৰ দায়িত্ব থাকিব যদি অনাগত দিনত আমি ৰাইজৰ প্ৰতিনিধি হ'ব পাৰোঁ, তাত পথ বনোৱা, ৰাস্তা বনোৱা, তাত স্কুল বনোৱা, চিকিৎসালয় নিৰ্মাণ কৰা, তেওঁলোকক কৃষি কৰ্ম কৰিবৰ কাৰণে তেওঁলোকক সহযোগিতা আগবঢ়োৱা, এইখিনি কাম যদি আমি কৰিব পাৰোঁ, মই ভাবোঁ সেই সমগ্ৰ অঞ্চলটো এক নতুন ৰূপত আগবাঢ়ি যাব আৰু সমৃদ্ধ এটা অঞ্চল হিচাপে ভৱিষ্যতে আগবাঢ়িব পাৰিব। বিভিন্ন অঞ্চললৈ গৈছোঁ, ভোটাৰৰ লগত কথা পাতিছোঁ। ইতিমধ্যে তেওঁলোকৰ দৈনিক যি ভাত্তা মজুৰি, সেই মজুৰি বৃদ্ধি পোৱাৰ পাছত আজি বহুতে আচলতে ধন্যবাদো দিছে। গতিকে চাহ শ্ৰমিকৰ সেই ভোটাৰসকলক উদ্দেশ্যে আপুনি কি ক'ব? চাওক, চাহ শ্ৰমিকসকলৰো বহুত সমস্যা আছে, সেইসমূহ আমি সমাধান কৰিব লাগিব অনাগত দিনত। কাৰণ চাহ শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ কিছু পৰিৱৰ্তন প্ৰয়োজন আছে। ধৰিছোঁ য'ত তেওঁলোকে কোৱাৰ্টাৰত আছিলে, সেই কোৱাৰ্টাৰৰ ভূমি এইবাৰ অসম চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে সেই অধিকাৰ দিবলৈ ব্যৱস্থা কৰিছে। যেতিয়া তেওঁলোকে অধিকাৰ পাব, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দি এটা নতুন ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব। যিসমূহ ঘৰ মেৰামতি হোৱা নাই সেই ঘৰসমূহক মেৰামতি কৰিবৰ কাৰণেও অনুদান দিম বুলি পেলাই মুখ্যমন্ত্ৰীয়ে কৈছে। দ্বিতীয়তে তাত খোৱা পানীৰ ভাল ব্যৱস্থাৰ কাৰণেও মুখ্যমন্ত্ৰীয়ে সেয়াও কৈছে যে আমি খোৱা পানীৰ ভাল ব্যৱস্থা কৰিম। তাৰপিছত তাত সকলোতকৈ ডাঙৰ কাম হৈছে তাত যুৱক যুৱতীসকলক সংস্থাপিত আমি কেনেকৈ কৰিম। এতিয়া 3% ৰিজাৰ্ভেশ্যন কৰিছে চৰকাৰী চাকৰিত, তো 2 লাখ যদি চাকৰি দিয়ে 3% ৰিজাৰ্ভেশ্যন 6,000 চাকৰি ওলাব। তো সেই চাকৰিত তেওঁলোকৰ নিশ্চয় সংস্থাপনৰ এটা সুযোগ থাকিব। তেওঁলোকক আমি ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে তাতো তেওঁলোকক সুযোগ দিব লাগিব আৰু সেইখিনি কামো আমি আগবঢ়াব লাগিব। কিন্তু সকলোতকৈ মূল এটা সমস্যা হৈছে চাহপাতৰ দাম বৃদ্ধি কৰা। চাহপাতৰ দাম যেতিয়ালৈকে বৃদ্ধি নহ'ব, চাহ বাগিচাৰ মালিকসকলে চাহ বাগিচাৰ শ্ৰমিকসকলৰ যিটো প্ৰাপ্য, তেওঁলোকে যিখিনি সুযোগ সুবিধা পাব লাগে সেইখিনি এতিয়াও দিবলৈ অপাৰগ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিকল্পনা কৰিছে যে চাহপাতৰ দাম আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ। যদি মেট্ৰিৰ দাম যদি বৃদ্ধি হৈ যায় তেতিয়াহ'লে গোটেই ইকনমি চেঞ্জ হৈ যাব। কেনেকৈ ইকনমি চেঞ্জ হ'ব? মেট্ৰিৰ দাম বাঢ়িলে, চাহ বাগিচাৰ মালিকসকলৰ প্ৰফিট বাঢ়িলে, তাত চাহ শ্ৰমিকসকলে অধিক মজুৰি পাবলৈ সক্ষম হ'ব। আৰু চাহপাতৰ দাম বৃদ্ধিৰ লগে লগে যিসমূহ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়কৰো চাহৰ দাম বাঢ়ি যাব। আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো বটলি ফেক্টৰী, সেই বটলি ফেক্টৰীসমূহৰো যেতিয়া চাহৰ উৎপাদন দাম বেছি পাব, তেতিয়াহ'লে যিসকলে ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে কেঁচা চাহপাতৰ দাম বেছিকৈ পাব পাৰিব। তাৰমানে ক্ষুদ্ৰ চাহ খেতিয়কসকলো ইয়াৰ ভিতৰত লাভান্বিত হ'ব। যিসকলে ব্ৰডলিফ খুলিছে তেওঁলোকৰ মালিকসকলো তাৰ পৰা লাভান্বিত হ'ব আৰু চাহ বাগিচাৰ শ্ৰমিকো লাভান্বিত হ'ব আৰু ডাঙৰ কোম্পানী গাৰ্ডেনৰ মালিক তেওঁলোকো লাভান্বিত হ'ব। এটা পৰ্যায়তে সকলো হ'ব। এতিয়া ডিমাণ্ড আৰু ছাপ্লাইৰ যিটো ৰেচিঅ' থাকিব লাগে এই ৰেচিঅ'টো মেইনটেইন হোৱা নাই। এইবাৰ ছাপ্লাইতকৈ ডিমাণ্ডতকৈ ছাপ্লাই বেছি হৈ আছে। যদি আমি সেই বস্তুটো উইথড্ৰ কৰি দিব পাৰোঁ, যদি সেইখিনি চাহপাত যদি আমি অন্য জেগাত আমি লৈ যাব পাৰোঁ, যিখিনি এডিশ্যনেল উৎপাদন হৈ আছে, তেতিয়াহ'লে গোটেই ইকনমিটো বদলি হৈ যাব। তো মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে পৰিকল্পনা কৰিছে। আমি সকলোৱে সহযোগ কৰি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে এই সমস্যাৰ সমাধান কৰিব। আৰু মই ভাবোঁ এই সমস্যা সমাধান হৈ গ'লে চাহ শ্ৰমিকৰ বহুত নতুনত্ব আহি যাব। আৰু তেনেকৈ চাহ বাগিচাৰ লগতে অন্যান্য গাঁওসমূহতো বহুত চাহ বাগিচাৰ বা চাহ জনগোষ্ঠীৰ লোক বসবাস কৰে, তেওঁলোকৰ বাবেও কৰিবলগীয়া কাম আছে। সেইকাৰণে চিকিৎসালয় বনোৱা, তাত বিদ্যালয় নিৰ্মাণ কৰা, এতিয়া ডেভেলপমেণ্ট কাউন্সিল বনাই পেলাই তাৰ জৰিয়তে তেওঁলোকক উন্নয়নমূলক কাম কাজ কৰা, এইবিলাক বহুত পৰিকল্পনা কৰা গৈছে। আমি আশা কৰিছোঁ অহা 5 বছৰত বহুত নতুন আঁচনি আহিব, নতুন পদক্ষেপ হ'ব আৰু চাহ শ্ৰমিকৰো জীৱনলৈ এক নতুন পৰিৱৰ্তন আহিব, সেইটো আমি বিশ্বাস কৰিছোঁ। বহু বেছি সময় নলওঁ, বাহিৰত এতিয়াও বহু মানুহ অপেক্ষা কৰি আছে। দৰ্শকসকল আপোনালোকে গম পাইছে। তথাপিও মই শেষত বিশ্বনাথ চহৰখনৰ কথা অকণমান মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। চহৰখন ইতিমধ্যে যথেষ্ট দেখিছোঁ যে বাট পথৰ পৰা আৰম্ভ কৰি বহুখিনি আগবাঢ়িছে, কিন্তু এতিয়াও বিশ্বনাথ নগৰখনক লৈ কিন্তু কিছু পৰিকল্পনাৰ প্ৰয়োজন আছে। নিশ্চিতভাৱে, কাৰণ অনাগত 20 বছৰত
এই চহৰখন আগবাঢ়িব, ডাঙৰ হ'ব, এক্সটেনশ্যন হ'ব। তো তাৰ কাৰণে আমি কি পৰিকল্পনা কৰিছোঁ, ড্ৰেইনেজ ছিষ্টেম কি হ'ব, ৰাস্তাৰ এক্সটেনশ্যন কি হ'ব, আপুনি এতিয়াই যদি পৰিকল্পনা নকৰে পিছলৈ বহুত অসুবিধা হ'ব। পাৰ্কিং ক'ত হ'ব, ভৱিষ্যতে মাৰ্কেট এখন ক'ত হ'ব, এই বস্তুখিনি ইয়াৰ লগত জড়িত হৈ আছে। তো সেইকাৰণে আমাৰ ট্ৰেফিকটো যদি আমি মেইনটেইন কৰোঁ, ট্ৰেফিকটোক যদি কণ্ট্ৰল কৰোঁ, তো তাৰ কাৰণে আমাক এটা পৰিকল্পনা লাগিব। আমাৰ ইয়াত এতিয়া দৈছোঁ আপুনি কৃত্ৰিম বানপানী হোৱা নাই, কিন্তু ইয়াত উপক্ৰম হৈছে কৃত্ৰিম বানপানী হোৱাৰ। তো সেইকাৰণে ড্ৰেইনেজ ছিষ্টেমটোৰ কাৰণে আমাৰ ইয়াত কৰিবলগীয়া আছে। ইয়াত ধৰিছোঁ বহুত অঞ্চল আছে নতুনকৈ সেইসমূহ এক্সটেনশ্যন হৈছে, সেইসমূহ যাতে পৰিকল্পিত ব্যৱস্থাৰে এক্সটেনশ্যন হয় তাৰ কাৰণে কৰিবলগীয়া কাম আছে। আৰু ইয়াত যাতে ট্ৰেফিকটো আমি মেইনটেইন কৰিব পাৰোঁ, যাতে মানুহৰ যান জঁট নহয়, সেইটো এটা আমি ব্যৱস্থা কৰিব লাগিব। আৰু লগতে এটা কাম কৰিবলগীয়া আছে যে আমাৰ গোটেই টাউনখনত যাতে মানুহে ব্যৱসায় কৰিব পাৰে, যাতে বিজনেছ কৰিব পৰা এটা সুযোগ তেওঁলোকে সকলোৱে পায়, তাৰ কাৰণে আমাৰ কিছু পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে, যাতে ইয়াত আমি জীৱন জীৱিকাৰো সন্ধান দিব পাৰোঁ। কাৰণ চহৰলৈ মানুহে যায় এটা জীৱিকাৰ সন্ধানত, আৰু সেই জীৱিকাৰ সন্ধানটো যদি আমি দিয়াব নোৱাৰোঁ তেতিয়াহ'লে মানুহে চহৰখন ডেড হৈ যায়। সেইকাৰণে জীৱন্ত চহৰ এখন ৰাখিবৰ কাৰণে তাত জীৱন জীৱিকাৰ আপুনি সুযোগ দিব লাগিব। আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ তাৰ কাৰণে আমাৰ পৰিকল্পনা নিশ্চয় কৰিব লাগিব। আৰু আমাৰ ইয়াত যিহেতু আমাৰ টাউনখনত বহুত শিক্ষিত সমাজ আছে, বহুত লোক অভিজ্ঞ ব্যক্তি আছে, সকলোৰ লগত আলাপ আলোচনা কৰি যদি আমি বিষয়সমূহ এটা পৰিকল্পনাৰে কামখিনি আগবঢ়াওঁ, মই ভাবোঁ আমি চহৰখনক নতুন ৰূপত আমি সজাই তুলিব পাৰিম আৰু মানুহৰ উন্নয়ন আমি টাউনখনৰ জৰিয়তে কৰিবলৈ সম্ভৱ কৰি তুলিব পাৰিম। ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজৰ মনৰ কথা লৈছোঁ, তাৰ মাজতে ৰাইজৰ কিছুমান প্ৰশ্ন বা দাবী থাকে। ৰাইজে কিন্তু বিশ্বনাথৰ পৰা এগৰাকী মন্ত্ৰী বিচাৰিছে। চাওক, সেইটো ৰাইজৰ, কাৰণ চৰকাৰ অনাগত দিনত আমি ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব, আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে মন্ত্ৰীসভাত কোন থাকিব তেওঁ বিবেচনা কৰিব। সেই বিষয়টো প্ৰত্যেক বিধানসভা সমষ্টিৰ ৰাইজে বিচৰাটো স্বাভাৱিক, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু দূৰদৃষ্টি থকা এগৰাকী ব্যক্তি, তেওঁ বিবেচনা কৰিব ক'ত কি কৰিব লাগে, কি নকৰিব লাগে। কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো সমষ্টিক নিজৰ সমষ্টি জ্ঞান কৰি কাম কৰিব বিচাৰে। সেইবাবে আমি ভাবিছোঁ যে বিশ্বনাথ বিধানসভা সমষ্টিৰো এইবাৰ সৰ্বাংগীন বিকাশৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত নতুনত্ব আনি পেলাই বহুত কাম কৰিব বুলি আমি আশা কৰিছোঁ। সেইবাবে মুখ্যমন্ত্ৰীগৰাকী যিহেতু আমাৰ অভিভাৱক স্বৰূপ তেখেত আছে, নিশ্চিতভাৱে তেখেতৰ নেতৃত্বত বিশ্বনাথবাসী ৰাইজৰ আশা আকাংক্ষা আৰু সমস্যাসমূহ আমি সমাধান কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। প্ৰধানমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভা আমি ইয়াত দেখিবলৈ পাম। আয়োজন কেনেকৈ চলিছে? খুব তুংগত আয়োজন চলিছে। আমি প্ৰায় 1 লাখ মানুহ সকলোৱে আমি তাত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু সকলো উৎসাহপূৰ্ণ পৰিৱেশ, সকলোৱে সভাখনত অংশগ্ৰহণ কৰিবলৈ কাৰণে প্ৰস্তুতি কৰিছে। অহা 1 তাৰিখৰ দিনা মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ বিশ্বনাথ জিলাৰ সকলো জনসাধাৰণক সম্বোধন কৰিব, আৰু তেখেতৰ আগমনে নিশ্চিতভাৱে আমাৰ বাবে নতুন উপহাৰ, নতুন আশাৰ ৰেঙনি আমি পাম। আৰু তেখেতৰ যিহেতু অসমৰ প্ৰতি এটা বিশেষ মৰম আছে, আৰু সেই মৰমে আজি অসমক বহুত আগবঢ়াই লৈ গৈছে। আগৰ প্ৰধানমন্ত্ৰীসমূহক আমি এইটো দেখা পোৱা নাছিলোঁ, কিন্তু তেখেতৰ এই মৰম আৰু আন্তৰিকতাই অসমৰ জনসাধাৰণৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনিছে। আমি আশা কৰিছোঁ অনাগত দিনত আৰু কিছু নতুনত্ব আনিব। 4 এপ্ৰিলৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীগৰাকী বিশ্বনাথ বিধানসভা সমষ্টিত জনসাধাৰণৰ লগত মত বিনিময়ৰ লগতে সম্বোধন কৰিবলৈ আহিব। আৰু 4 তাৰিখৰ দিনাখন আমি নিশ্চয় এইটো আশা কৰি আছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্যই বিশ্বনাথ চাৰিআলিৰ ৰাইজৰ ভৱিষ্যত তেখেতে কেনেকৈ বিশ্বনাথ চাৰিআলিৰ উন্নয়ন বা বিশ্বনাথ সমষ্টিৰ উন্নয়ন কৰিব বিচাৰিছে সকলোখিনি জানিব পাৰিব। আৰু আমি বিশ্বাস ৰাখিছোঁ সেই বক্তব্যৰ পিছতে ৰাইজ নিশ্চয় আশ্বস্ত হ'ব যে এইবাৰ বিশ্বনাথ এক নতুন ৰূপত আগবাঢ়ি যাব, এখন সমৃদ্ধ অঞ্চল হিচাপে ভৱিষ্যতে ৰূপান্তৰ হ'ব। সেই কথাটো মই
দৃঢ়তাৰে বিশ্বাস কৰিছোঁ। ধন্যবাদ জনাইছোঁ পল্লৱদা, পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ। প্ৰচাৰ ইতিমধ্যে আমি দেখিছোঁ, তথাপিও শেষৰ কথাটো হ'ল যে বিশ্বনাথবাসীয়ে এবাৰ যে সুযোগ দিছে আপোনাক। মোৰ সৌভাগ্য যে বিশ্বনাথত মোৰ জন্মস্থান, ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। জনসাধাৰণে কি সিদ্ধান্ত ল'ব 9 তাৰিখে জনসাধাৰণে জানে। মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে বিশ্বনাথবাসীৰ ৰাইজে আমাক আশীৰ্বাদ কৰে। আমি এগৰাকী পুত্ৰৰ দৰে, এগৰাকী ভাতৃৰ দৰে, এগৰাকী বন্ধুৰ দৰে মই জনসাধাৰণক সেৱা কৰিবলৈ চেষ্টা কৰিম। কাৰণ মই শৈশৱৰ পৰা যৌৱনলৈকে আজি পৰ্যায়লৈকে ইয়াতে ডাঙৰ হৈছোঁ। ইয়াতে মোৰ সমাজ, ইয়াতে মোৰ পৰিয়াল, ইয়াতে আমাৰ জীৱন। যদি এই সমাজখনৰ কাৰণে কেতিয়াবা কিবা কৰিবলৈ পাইছোঁ, জীৱনৰ এটা সাৰ্থক মুহূৰ্ত। সেইকাৰণে যিহেতু মোক শৈশৱৰ পৰা এই অঞ্চলৰ মানুহে মোক পাইছে, মই এই সমাজৰ বাবে মই কোনো নেতা নহ'ব নোৱাৰোঁ। মই মোৰ আগৰ যি পৰিচয়, আজিও সেই একে পৰিচয়। কেৱল মাত্ৰ মোৰ দায়িত্ব থাকিব পাৰে, কিন্তু মোক সৰুৰ পৰা দেখা এজন মানুহৰ বাবে মই কেনেকৈ বিধায়ক হ'ম, কেনেকৈ মই এজন নেতা হ'ম, হ'ব নোৱাৰোঁ। তেওঁৰ কাৰণে মই কেতিয়াও নেতা নহয়। তেওঁৰ কাৰণে মই আগৰ যি পল্লৱ, সেই একেই পল্লৱ। সেই পল্লৱক এতিয়া প্ৰতিগৰাকী বিশ্বনাথে সদায় কাষত পাব। নাই, মই সদায় চেষ্টা কৰিম যে মই মোৰ অঞ্চলৰ ৰাইজৰ এইটো মোক ঈশ্বৰে সুযোগ যদি দিব, তো মই ইয়াক 100% ব্যৱহাৰ কৰিম, যাতে ৰাইজৰ মই যিমান পাৰোঁ কামখিনি কৰিম। সদায় এনেকুৱা পৰিৱেশ নাথাকে, সদায় এনেকুৱা সুযোগ নাথাকে। এনেকুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী আপুনি সদায় পাম নে নাই আমি নাজানো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যকাল, আমি এইটো যেনেকৈ কাম কাজ হৈছে, এইটো আমাৰ কাৰণে সুবৰ্ণ সুযোগ। এই সুযোগক আমি সদব্যৱহাৰ কৰি বিশ্বনাথবাসীৰ ৰাইজৰ সৰ্বাংগীন বিকাশ কৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। আৰু আছিল পল্লৱ লোচন দাস, ইতিমধ্যে কৈছোঁৱে যে এতিয়াও বহু মানুহ বাহিৰত অপেক্ষা কৰি আছে। বিশ্বনাথত এই মুহূৰ্তত প্ৰচাৰ আটাইতকৈ তুংগত বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াৰ লগে লগে মিছন দিছপুৰৰ পৰা মই সত্যজিৎ বিদায় লৈছোঁ। নমস্কাৰ। মিছন দিছপুৰ আগবঢ়ালে ষ্টাৰ চিমেণ্ট চলিড ছেটিং।